কলিয়া ভোমোৰা দলঙত অঘটন পুৰণি কলিয়া ভোমোৰা দলঙৰ পৰা ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰত পৰিল এখন বাহন তেজপুৰ দিশৰ পৰা কলিয়াবৰ অভিমুখে আহি থকা বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ পৰা ব্ৰহ্মপুত্ৰত বাগৰি পৰে বাগৰি পৰা বাহনখন এখন ট্ৰেইলাৰ বাহন বুলি সন্দেহ কৰিছে ৰাইজে বাহনখনত দুজন ব্যক্তি থকা বুলিও সন্দেহ কৰিছে ৰাইজে ঘটনাস্থলীত ইতিমধ্যে শোণিতপুৰ জিলাৰ প্ৰশাসনৰ লোক উপস্থিত হৈ তদন্ত অব্যাহত ৰখাৰ লগতে চালক আৰু হেণ্ডিমেন সহ বাহনখন উদ্ধাৰৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে অৱশ্যে কেনেদৰে এই দুৰ্ঘটনা সংঘটিত হ'ল বা বাহনখনত কি আছিল কেইজন লোক আছিল সেয়া অৱশ্যে পৰৱৰ্তী সময়তহে পোহৰলৈ আহিব গাড়ীখন মানে আমি ধাৰণা কৰাৰ মতে কলিয়াবৰৰ ফালে তেজপুৰৰ পৰা গাড়ীখন কলিয়াবৰ অভিমুখে আহি থকা অৱস্থাত ব্ৰিজৰ প্ৰায় 4 নম্বৰ 5 নম্বৰ মানৰ খুঁটাৰ ওপৰত গাড়ীখন এক্সিডেণ্ট হৈ পেলাই ট্ৰেইলাৰ গাড়ী এখন তলত পৰিছে এতিয়া গাড়ীখনে অভাৰটেক কৰোঁতে পৰিছে নে কিবা যান্ত্ৰিক বিঘিনি ঘটি পেলাই গাড়ীখন তলত পৰিছে আমি একজেক্টলি ক'ব পৰা নাই আৰু এনেই কিছুমান মাছমৰীয়াৰ মুখৰ পৰা শুনিব পাইছোঁ গাড়ীখনত দুজন মানুহ আছে বুলি ইহঁতে ধাৰণা কৰিছিল কিন্তু সঠিক ৰূপত এতিয়াও ক'ব পৰা নাই আৰু গাড়ীখনৰ ভিতৰত মানুহ আছে কি নাই বা পানীত পৰি গ'ল সেইখিনিও আমি ক'ব পৰা নাই এতিয়া SDRF টীম আহিছে উদ্ধাৰত নামিছে পৰৱৰ্তী সময়তে আমি ক'ব পাৰিম কেনেধৰণৰ কি হৈছে গাড়ীখন দেখিবলৈ পাইছে দুটা ভাগত বিভক্ত হৈ গৈছে গাড়ীখন ট্ৰেইলাৰ গাড়ী হয় দুটা ভাগত 2 টুকুৰা হৈ তলত পৰিছে গাড়ীখন তেজপুৰৰ কলিয়া ভোমোৰা দলং অৰ্থাৎ ব্ৰহ্মপুত্ৰ দলঙৰ পুৰণি যিখন দলং সেই দলঙৰ পৰা প্ৰায় আধা ঘণ্টামান আগতে এখন ট্ৰেইলাৰ ট্ৰাক ৰেলিং ভাঙি তলত পৰি যায় মানে ট্ৰাকখনে খুব বেছি তীব্ৰ বেগত আহিছিল বা কোনোবা এখন গাড়ী ক্ৰছ কৰিবৰ কাৰণে তেওঁ অভাৰটেক কৰিবৰ কাৰণে খুজিছিল কাৰণে হ'ব পাৰে এই ট্ৰাকখন তললৈ পৰি যায় আৰু তললৈ পৰি যোৱাৰ লগে লগে ইতিমধ্যে তাত ড্ৰাইভাৰজন সন্ধানহীন হৈ আছে আৰু ড্ৰাইভাৰৰ লগত কোন মানুহ আছিল কেইজন মানুহ আছিল আমি এতিয়াও সন্ধান কৰিব পৰা নাই ইতিমধ্যে জিলা প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে NDRFৰ মানুহ আহিব এতিয়া তেওঁ অনুসন্ধান কৰিব আৰু লগে লগে পুলিচ প্ৰশাসনো ইয়াত জড়িত হৈ আছে লাগি আছে আমি অনুসন্ধান কৰিব খুজিছোঁ যে গাড়ীখন ক'ৰ পৰা আহিছিল তাৰ গাড়ীখনৰ ঠিকনা কি গাড়ীখনৰ মালিক কোন আমি এতিয়ালৈকে ধৰিব পৰা নাই গতিকে জিলা প্ৰশাসনে ইতিমধ্যে চাৰ্চ কৰি আছে যে গাড়ীখন ক'ৰ পৰা আহিছিল গাড়ীখনৰ মালিক কোন গাড়ীখনত কেইজন মানুহ আহিছিল এই সকলো সন্ধান আমি কৰিবলৈ গৈ আছোঁ মুঠতে এতিয়ালৈকে গাড়ীখন পানীৰ তলত আছে কাৰণ গাড়ীখনৰ সন্মুখৰ মূৰটো এটা ফালে পৰি আছে পানীত অলপ ওলাই আছে আৰু আনটো গোটেই ট্ৰেইলাৰ যিখন আছে বডিটো এটা ফালে পৰি আছে দূৰত গতিকে কেইজন মানুহ আছিল কিমান মানুহৰ অঘটন ঘটিলে বা ঢুকালে নে জীয়াই আছে এইখিনি আমি সন্ধান কৰিব পৰা নাই আমি সন্ধানত লাগি আছোঁ কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট এনি ভাৰত 24